নমস্কাৰ আজি হৈছে 16 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যক্ষ খবৰ জনা প্ৰথম খবৰটো আপোনালোকৰ বাবে এই মুহূৰ্তত আগবঢ়াইছো প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব 5 পৰা 10 লাখ কোটি টকা ব্যৱসায় কৰিব বিচাৰিছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী দিব ধন আৰু অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই আপুনি লাভ কৰিব এতিয়া 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত আবেদন সম্পূৰ্ণ কৰক আৰু লাভ কৰক ধন আপোনাৰ হাতত আছে মাত্ৰ কেইটামান দিন উদ্যমী যুৱক যুৱতীক সাৰথিৰ হ'ব পাৰিব এতিয়া এই ধনৰ তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায় তাৰ বাবে মুখ্যমন্ত্ৰী দিব বিশেষ ধন দ্বিতীয়টো খবৰ মেট্ৰিক পৰীক্ষাত ঘটিল বৃহৎ ডাঙৰ অঘটন শেষ হৈ গ'ল এই মুহূৰ্তৰ ব্ৰেকিং আকৌ মেট্ৰিক পৰীক্ষাত অঘটন পৰীক্ষা হলতে ঘটিল এই আজব ঘটনা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ এইবাৰ লাহৰীঘাটৰ পৰীক্ষা কেন্দ্ৰত হাহাকাৰ পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰিল এগৰাকী পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ কেন্দ্ৰত উপস্থিত হয় চিকিৎসক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৰীক্ষাৰ্থীগৰাকীক লাহৰীঘাটৰ তিনিচুকীয়া অঞ্চলৰ এখন বিদ্যালয়ত ছাত্ৰী পৰীক্ষাৰ্থীৰ এই ঘটনা সংঘটিত হয় সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যকৰ সৃষ্টি অঞ্চলজুৰি পাছৰটো খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিদ্যুতৰ বিল হ'ব শূন্য চৰকাৰী চাকৰিয়ালৰ বাবে আৰু কেইবাটাও আছে ভাল খবৰ চৰকাৰী চাকৰি কৰাৰ বাবে চাকৰিৰ কৰ্মচাৰী ভাল খবৰ আপোনাৰ ঘৰ আঁচনিৰ দৰেই আহি গ'ল নতুন আঁচনি এই আঁচনিৰ ফলত চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল হ'ব শূন্য প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ছ'লাৰ পেনেল কোনো বন্ধকি নিদিয়াকৈ বেংকে কৰ্মচাৰীক দিব ঋণ ইয়াৰ জৰিয়তে সংস্থাপন কৰিব পাৰিব ছ'লাৰ পেনেল ৰাজ সাহায্য লাভ কৰিব আঁচনিৰ বাবে ইয়াৰ ফলত বিদ্যুতৰ বিল হ'ব এতিয়া আপোনাৰ শূন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ডাঙৰ ঘোষণা লাখ লাখ লোকৰ বাবে পাছৰ খবৰ আকৌ ভূমিকম্পই জোকাৰি গ'ল অসম আজি আকৌ ভূমিকম্পৰ আহাৰ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে ৰাতিৰ ভিতৰত এক ভয়ংকৰ ভূমিকম্পৰ দিশে গতি কৰিছে অসমত হ'ব ভয়ংকৰ ভূমিকম্প অসম তথা উত্তৰ পূৰ্বাঞ্চলত 3 ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্প পুনৰ আহিছে প্ৰথমটো মণিপুৰত 3.5 ৰিক্টাৰ স্কেলৰ আৰু দ্বিতীয়টো কাৰ্বি আংলঙত 3.1 ৰিক্টাৰ স্কেলৰ ৰাষ্ট্ৰীয় তথ্য এতিয়া ভূমিকম্পৰ বিজ্ঞান কেন্দ্ৰই এক সতৰ্কবাণী জাৰি কৰে অসমক লৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো অসমত হ'ব যিকোনো মুহূৰ্তত এক বৰ ভূমিকম্প আৰু ইয়াৰ পিছতে আন এক ভূমিকম্পই জোকাৰি যায় অসম তথা উত্তৰ পূৰ্বাঞ্চল কিয়নো বিগত 3 ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু যোৱাকালি সন্ধিয়া 5:48 মণিপুৰত উৎপত্তি হোৱা প্ৰথমটো ভূমিকম্প আৰু পাবল্য আছিল 3.5 পাবল্যৰ আৰু দ্বিতীয়টো ভূমিকম্প সন্ধিয়া 8:30 অনুভূত দ্বিতীয় ভূমিকম্পৰ উৎপত্তিস্থল আছিল কাৰ্বি আংলং পাছৰ খবৰটো এই মুহূৰ্তত গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৃহৎ যুদ্ধ কিয়নো গৌৰৱ গগৈৰ পত্নীক লৈ অসমৰ লগতে দেশৰ ৰাজনীতি এতিয়া তোলপাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত SIT গঠন হ'ব ডাঙৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকৰ অভিযোগ বিতৰ্ক এতিয়া তোলপাৰ লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SIT গঠন কৰাৰ কথা কৈছে দেওবাৰে এই সন্দৰ্ভত আলোচনা হোৱাৰ কথাও উল্লেখ মুখ্যমন্ত্ৰী কিয়নো এই মুহূৰ্তত এইবাৰ গৌৰৱ গগৈৰ পত্নীক লৈ উঠিছে বৃহৎ ডাঙৰ প্ৰশ্ন কিয়নো সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকৰ অভিযোগ লৈ চলিছে তুলমূল চৰ্চা শাসকীয় দলৰ একাধিক নেতাই গৌৰৱ গগৈক কুট ভাষাৰে কৰিছে সমালোচনা আৰু তাৰ পিছতে এই ডাঙৰ খবৰটো আহি পৰিছে আৰু এই বিতৰ্কৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত গঠন হ'ব SIT দেওবাৰে কেবিনেটত গৌৰৱ গগৈ বিতৰ্ক সন্দৰ্ভত এই আলোচনা কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এলিজাবেথৰ বিৰুদ্ধে নহয় বিষয়টো অনুসন্ধানৰ বাবে SIT গঠন কৰা হ'ব তৰুণ গগৈ বোৱাৰী বিয়াৰ পাছতো পাকিস্তানলৈ গৈছিল এই কথাক লৈ এতিয়া তোলপাৰ লাগিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ সমগ্ৰ দেশ পাছৰ খবৰ আন এক ডাঙৰ খবৰ অসমৰ 50,000 যুৱক যুৱতীক জাপানত চাকৰি নিযুক্তি দিয়াৰ কথা চিন্তা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ 50,000 যুৱক যুৱতীয়ে লাভ কৰিব এতিয়া চাকৰি জাপানত মুখ্যমন্ত্ৰীয়ে দিব এই চাকৰি এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিছে কিয়নো জাপানে অসমত স্থাপন কৰিব ভাষা কেন্দ্ৰ আৰু 9 মাহৰ বাবে অনুষ্ঠিত হ'ব বিশেষ প্ৰশিক্ষণ শিবিৰ প্ৰশিক্ষণ লোৱাসকলে লাভ কৰিব 50,000 টকা দৰমহা আৰু প্ৰশিক্ষাৰ্থীয়ে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানটো কৰিব পাৰিব কাম
আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাছৰ খবৰ, লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ। আহি গ'ল পবিত্ৰ ৰমজান, ইফতাৰ আৰু চেহৰীৰ তালিকাও আহি পৰিছে। কোটি কোটি মুছলমান লোকৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে। আহি গ'ল পবিত্ৰ ৰমজান মাহৰ ইফতাৰ আৰু চেহৰীৰ সময় তালিকা। কিয়নো অহা 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মুছলমান লোকসকলৰ ৰোজা, আৰু কোনদিনা কোন সময়ত চেহৰী কৰিব আৰু কোন সময়ত কৰিব ইফতাৰী আহি গ'ল সময় তালিকা। প্ৰত্যেক দিনে চেহৰী ইফতাৰ সময় পৃথক হ'ব, আৰু ইফালে ঠাই ভেদেও পৃথক চেহৰী আৰু ইফতাৰৰ সময়। 2 মাৰ্চ আৰু 1 হিজৰী ৰবিবাৰ পুৱা 4:30 বজাত শেষ হ'ব চেহৰী, আৰু ইফতাৰ সময় বিয়লি 5:25